যোৰহাট জিলাৰ জেলস্থিত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে সদৌ যোৰহাট জিলা অনুসূচিত জাতি মহিলা সন্মিলনীয়ে। উক্ত সভাখনত অনুষ্ঠিত হয় সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ কেন্দ্ৰীয় সমিতি গঠন সংক্ৰান্ত সাধাৰণ সভা। এই বিশেষ সভাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা কেইবাখনো জিলা সন্মিলনীৰ প্ৰতিনিধিসকলে উপস্থিত থাকি মত বিনিময় আৰু পৰামৰ্শৰ জৰিয়তে কেন্দ্ৰীয়ভাৱে এক পূৰ্ণাংগ সমিতি গঠন কৰে। এই সমিতিৰ মূল উদ্দেশ্য হ'ল অনুসূচিত জাতিৰ মহিলাসকলৰ সামাজিক সাংস্কৃতিক শিক্ষামূলক তথা অৰ্থনৈতিকভাৱে অধিক সুবিধা বিচাৰি চৰকাৰৰ ওচৰত হেঁচা প্ৰদান দিবলৈ ইয়াৰ উপৰিও আৰ্তজনৰ কাষত থিয় দিবলৈ। সভাখনত বিভিন্ন জিলা প্ৰতিনিধিৰ লগতে উপস্থিত থাকে ৰাজ্যিক নেতৃত্বৰ কেইবাজনো জ্যেষ্ঠ মহিলা সদস্য। তেওঁলোকে গঠন কৰা কেন্দ্ৰীয় সমিতিটোত নতুন নেতৃত্ব নিৰ্বাচন কৰা হয়, য'ত সভাপতি, উপসভাপতি, সম্পাদক, সহ সম্পাদক, কোষাধ্যক্ষ আদি পদৰ বাবে সদস্যসকলৰ মতামতৰ আধাৰত সিদ্ধান্ত লোৱা হয়। সভাখনত অংশগ্ৰহণকাৰীসকলে সংগঠনৰ আগন্তুক দিনৰ কাৰ্যসূচী, মহিলাসকলৰ সমস্যাবোৰ, দলিত মহিলাৰ ওপৰত হোৱা বঞ্চনাৰ প্ৰতিবাদ আদিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। লগতে সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ গঠন আৰু তৎপৰতা অধিক সক্ৰিয় কৰি তোলাৰ বাবে এক যৌথ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাতে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। আমাৰ যোৰহাট জিলা অনুসূচিত জাতিৰ মহিলা সন্মিলনীখন 2016 চনৰ 26 আগষ্টৰ দিনা যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই গঠন কৰি দিছিলে। সেই অনুপাতে আজি 2016 চনৰ পৰা আমি ভাতৃত্ব সম্পৰ্ক জীয়াই ৰাখি অনুসূচিত জাতিৰ প্ৰত্যেকটোৰ ক্ষেত্ৰতে আমি অনুসূচিত জাতিৰ মহিলা সন্মিলনীয়ে মাত মাতি আহিছোঁ। যিহেতু আজি আমাৰ যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ ভগ্নী সন্মিলনী হিচাপে আমাৰ কমিটিখনে আজি 10টা বছৰ অতিক্ৰম কৰাত আজি সদৌ যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ ভগ্নী সন্মিলনী হিচাপে আজি 2025 6 জুলাই দেওবাৰে আজি তেওঁ মহিলা সন্মিলনীখন কেন্দ্ৰীয় ৰূপে আমি পূৰ্ণাংগ হিচাপে গঠন কৰিবলৈ আয়োজন কৰা হৈছে। আৰু বহুতো জিলাৰ প্ৰতিনিধি আহিছে। সেই প্ৰতিনিধিসকলকো মোৰ মহিলা সন্মিলনীৰ তৰফৰ পৰা তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সেইকাৰণে আজি যোৰহাট জিলাৰ অনুসূচিত জাতিৰ মহিলা সন্মিলনীৰ আতিথ্যত অনুসূচিত জাতিৰ কেন্দ্ৰীয় সমিতিখন আমি গঠন কৰাৰ সাধাৰণ সভাখন দিয়া হৈছে। তাকে কৈ মই ধন্যবাদ। যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই 10টা বছৰ আগতে অনুসূচিত জাতি মহিলা সন্মিলনী নামৰ এটা ভগ্নী সংগঠন প্ৰতিষ্ঠা কৰিছিলে। আৰু 10টা বছৰ এই সুদক্ষ এটা কাল ইমান ধুনীয়াকৈ ন্যায় নিপায়কৈ তেওঁলোকৰ অনুষ্ঠানটো পৰিচালনা কৰি গৈছে সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি মৃদুল দাসকে প্ৰমুখ কৰি আৰু সেই সন্মিলনীৰ দায়িত্বত থকা ৰীতা বাইদেউকে প্ৰমুখ কৰি ইমান ন্যায় নিপায়কৈ চলাই গৈছে। এটা জাতি কেনেদৰে আগুৱাই উত্তৰণ কৰিব লাগিব, সামাজিকভাৱে উত্তৰণ কৰিব লাগিব, সামাজিক দায়বদ্ধতাই কেনেদৰে উত্তৰণ কৰিব লাগিব, মহিলাৰ মাজতে হওক পুৰুষসকলৰ মাজতে কাম কৰি আছিলে। আজি আমাৰ সৌভাগ্য, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সৌভাগ্য, যিহেতু যোৰহাট জিলা 10 বছৰ আগতে প্ৰতিষ্ঠা কৰা সেই অনুষ্ঠানটো এতিয়া সদৌ অসম পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত আজি ইয়াত গঠন হ'ব। অনুসূচিত জাতিৰ মহিলা সন্মিলনীৰ ৰাজ্যিক পৰ্যায়ত গঠন হ'ব। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সভাপতি মহোদয় আছে। সাধাৰণ সম্পাদক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আমি ভগ্নী সংগঠন এটা পাইছোঁ, যিহেতু মহিলাসকলৰ উত্তৰণৰ কাৰণে বহুত যথেষ্টখিনি মহিলাসকল আগ্ৰহ নহয়। তথাপিও ক'ৰবাত ন ক'ৰবাত থমকি ৰ'বলগীয়া আছিলে, ক'ৰবাত ন ক'ৰবাত অন্য ডিষ্ট্ৰিক্টত যে আপোনাৰ আইডেণ্টিটিৰ কাৰণে ক'ত নাম এটা পৰিচয়ৰ কাৰণে আমি এতিয়া সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যোৰহাট জিলাই 10 বছৰ আগতে কৰা কামটো আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন এই যোৰহাট জিলাতে আজি আম্বেদকাৰ ভৱনত খন্তেক সময় পিছতে আমাৰ কিবা ৰাজ্যিক কমিটিখন আমাৰ গঠন হ'ব। আৰু আমি খুব আশাবাদী আৰু তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকল আহিছে তেখেতলোককো ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। বহুকেইজন আছে অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলাৰ সন্মানীয় সাধাৰণ সম্পাদকো আছে। তেখেতলোকৰ সকলো উপস্থিতিত আমি যিটো অনুষ্ঠান গঢ় দিবলৈ গৈছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আমি ছাত্ৰ সন্থাৰ পৰিয়াল থাকিবই, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰিয়াল থাকিবই। ভগ্নী সংগঠনটো আমি সমান্তৰালভাৱে চলাই দিম।